ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে আমাৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ ছাত্ৰীসকল অষ্টম শ্ৰেণীৰ অসম জাতীয় বিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্গত ইংৰাজীৰ পাঠ ককাদেউতাৰ ইচ্ছা অৰ্থাৎ গ্ৰেণ্ডফাদাৰ্ছ উইচ নামৰ পাঠটি আমি পঢ়ি আছো। ইতিমধ্যে আমি 4টা পেৰাগ্ৰাফ পঢ়িলো আৰু আজি আমি পঞ্চম পেৰাগ্ৰাফটো পঢ়িবলৈ আগবাঢ়িছো। ছাত্ৰ ছাত্ৰীসকল এইখিনিতে তোমালোক এটা কথা কওঁ, তোমালোক যদি আমাৰ চেনেলত নতুন বা তোমালোকে যদি আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা, ভিডিঅ'বোৰ লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আহাচোন আমি পাঠটোলৈ পোনে পোনে যাওঁ। ছাত্ৰ ছাত্ৰীসকল এই পাঠটো অতি সুন্দৰ, মই ইতিমধ্যেই কৈছো। আহা এই শাৰীটো চোৱা, পঞ্চম পেৰাগ্ৰাফৰ প্ৰথম শাৰীটো। ইয়াতে কৈছে grandfather was not content with growing trees in our compound। ইয়াতে কৈছে যে ককা দেউতা তাৰমানে আমাৰ কম্পাউণ্ডত, আমাৰ চৌহদত গছ ৰুইয়ে ক্ষান্ত থকা নাছিলে। এনে কন্টেন্ট শব্দটো সন্তুষ্টি বুজায়। ইয়াতে কিন্তু আমাক পেৰাগ্ৰাফটো যদি আমি আগলৈ পঢ়ো তেনেহলে আমি বুজি পাম যে ককা দেউতাই অকল আমাৰ কম্পাউণ্ডতে, আমাৰ চৌহদতে গছ লগাই ক্ষান্ত থকা নাছিলে, তেওঁ সন্তুষ্ট হৈ থকা নাছিলে। তেওঁ তাৰমানে আৰু কিবা কিবি কাম কৰিছিলে। এতিয়া তেওঁ আৰু কি কি কাম কৰিছিলে সেইটো আমি জানিবলৈ যত্ন কৰো। চোৱাচোন, during the rainy season he would walk into the jungle armed with cuttings and saplings which he would plant in the forest। আৰু ইয়াতে কৈছে যে বৰষুণৰ বতৰত, বৰষুণৰ ঋতুত যেতিয়া বৰষুণ দি থাকে সেই সময়ত তেওঁ পাহাৰলৈ গুচি গৈছিলে, জংগললৈ গুচি গৈছিলে আৰু তেওঁ লগত কি লৈ গৈছিলে, গছ পুলি লৈ গৈছিলে আৰু কাটিংছ লৈ গৈছিলে। অৰ্থাৎ কিছুমান গছ তোমালোকে জানায়ে, কিছুমান গছ গুটিৰ পৰা জন্ম হয় আৰু কিছুমান গছৰ ডাল ৰুলেও গছ হয়। এটা কাটিংছ, চেপলিংছ কাটিংছ এইবোৰৰ কথাই কৈছে। আৰু তেওঁ বৰষুণৰ দিনত কি কৰিছিলে, তেওঁতো নিজৰ চৌহদত গছ গছনি বহুত ৰুইছিলে, তাৰ উপৰিও জংগলত গুচি গৈছিলে, তাতেও গছ গছনি ৰুইছিলে। তাৰপিছত চোৱা কি কৈছে ইয়াতে, the first time we did this I had protested, what's the use, who is going to see them। আৰু প্ৰথমবাৰ যেতিয়া ককা দেউতাৰ লগত লিখক গৈছিলে পাহাৰত, তেতিয়া তেওঁ ককা দেউতাৰ আগত প্ৰটেষ্ট কৰিছিলে। তেওঁ কৈছিলে যে আমি পাহাৰত গছ গছনি ৰুই কি কৰিম, আমিতো সেইবোৰ দেখা নাপাওঁ, বুজি পাইছানে? এনেদৰে তেওঁ প্ৰটেষ্ট কৰিছিলে। এতিয়া চোৱা ককা দেউতাই উত্তৰ দিছিলে আৰু এইখিনি কথা মন কৰিবা, we are not planting them simply to improve the view। আৰু ককা দেউতাই যিটো উত্তৰ দিছিলে, উত্তৰত কৈছিলে যে আমি গছবোৰ লগাইছিলো যে পাহাৰত, সেইবোৰ আমি অকল মানে চিনাৰীটো ভাল কৰিবলৈ, দৃশ্যটো ভাল লগাবলৈ বা ভাল দেখিবলৈ আমি ৰোৱা নাই, তাৰ উপৰিও তাৰমানে বেলেগ কামো আছে। ঠিক আছে, কি কৈছে চোৱা, replied grandfather, we are planting them for the forest and for the animals and birds who live here and need more food and shelter। এইখিনি কথা তোমালোকে মন কৰিবা, এইটো পৰীক্ষাটো আহিব পাৰে যে ককা দেউতাই যে পাহাৰত গৈ, জংগলত গৈ গছ গছনি লগাইছিলে, এই গছ গছনি লগোৱাৰ কাৰণ হিচাপে ককা দেউতাই কি কৈছিলে? ককা দেউতাই কৈছিলে যে আমি গছবিলাক লগাইছিলো পাহাৰৰ কাৰণে লগাইছিলো, ঠিক আছে, জংগলৰ কাৰণে লগাইছিলো, ফৰেষ্টৰ কাৰণে। ঠিক আছে, ইয়াতে মই তোমালোক ফৰেষ্ট বুলি, পাহাৰ বুলি কৈ আছো, কিন্তু আচলতে দেহৰাদুন অলপ পাহাৰীয়া ঠাই, সেইকাৰণে মোৰ মাইণ্ডত চিনাৰীটো তেনেকৈ আহিছে, কিন্তু তোমালোকে ইয়াতে ফৰেষ্ট বুলি কৈছে মানে জংগল বুলি ধৰি থবা। ককা দেউতাই কৈছে যে জংগলৰ কাৰণে তেওঁ অৰণ্যৰ কাৰণে গছ ৰুইছিলে, তাৰ উপৰিও ফৰ এনিমেলছ আৰু জীৱ জন্তুৰ কাৰণেও গছ ৰুইছিলে, আৰু তাৰ উপৰি চৰাইবিলাকৰ কাৰণে গছ ৰুইছিলে। এতিয়া জীৱ জন্তু আৰু চৰাইক কি লাগে বুলি কৈছে, who live here and need more food and shelter। আৰু জীৱ জন্তুক চেল্টাৰ লাগে, চেল্টাৰ মানে আশ্ৰয়, আৰু খাদ্যও লাগে, সেইকাৰণে ককা দেউতাই সকলোৰে কথা চিন্তা কৰিছিলে। বাৰু তোমালোকে এটা কথা জানানে, আমি এই পাঠটোত ৰাস্কিন বণ্ডৰ ককা দেউতাৰ বিষয়ে পঢ়ি আছো, কিন্তু বৰ্তমান সময়ত অসমত এজন বিখ্যাত মানুহ আছে, তেওঁক ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কোৱা হয়, ফৰেষ্টমেন অফ আছাম, ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কোৱা হয়। তোমালোকে জানানে কাক ফৰেষ্টমেন অফ ইণ্ডিয়া বুলি কোৱা হয়? তেওঁ আমাৰ অসমৰে ব্যক্তি, অসমৰে গৌৰৱ। তেওঁ অকলেই এখন
অৰণ্য গঢ়ি তুলিছে গছ ৰুই কিনে। তোমালোকে যেনে তেওঁৰ বিষয়ে জানা তেনেহ'লে বহুত ভাল কথা। আমি এই পাঠটো শেষ হ'লে হয়তো মই তোমালোকক তেওঁৰ বিষয়ে দুই এটা কথা ক'ম। এতিয়া চোৱা তাৰপিছত কি হৈছে, হি এডেড ইয়েছ মেন নিড ট্ৰিজ টু, আৰু তাৰ উপৰিও তেওঁ কৈছিলে যে মানুহকো গছ লাগে। কিয় গছ লাগে তেওঁ কৈছে চোৱা, টু কিপ দ্য ডেজাৰ্ট এৱে, আৰু কৈছে যে ডেজাৰ্টক আঁতৰাই ৰাখিবলৈ গছ লাগে। ডেজাৰ্ট মানে তোমালোকে জানানে, মৰুভূমিক ডেজাৰ্ট বুলি কয়। যাতে মানুহৰ মাজত মৰুভূমি আহি নপৰে, পৃথিৱীত যাতে মৰুভূমি নাবাঢ়ে সেইকাৰণে গছ লাগে। তাৰ উপৰিও টু এট্ৰেক্ট ৰেইন, আৰু গছ গছনি থাকিলেহে বৰষুণ হয়, সেইকাৰণে বৰষুণ দিবলৈ গছ লাগে বুলি কৈছে। ফৰ ফ্ৰুইটছ, আৰু ফল মূলৰ কাৰণে গছ লাগে। এণ্ড ফ্লাৱাৰ্ছ, আৰু ফুলৰ কাৰণে গছ লাগে। লিফ, গছৰ পাতৰ কাৰণে গছ লাগে। এণ্ড চিড, আৰু গছৰ গুটিৰ কাৰণেও গছ লাগে বুলি কৈছিলে। য়েছ ফৰ দ্য টিম্বাৰ টু, আৰু তাৰ উপৰি কি কৈছে মানুহক কাঠো লাগে, নহয় জানো। বাট মেন আৰ কাটিং ট্ৰিজ উইদাউট ৰিপ্লেচিং দেম, এই কথাটো মন কৰিবা। ইয়াতে বহুত ডাঙৰ কথা কৈছে যে মানুহে গছ কাটি আছে, কিন্তু মানুহে যে গছবোৰ কাটিছে তাৰ ৰিপ্লেচমেণ্ট নাই। অৰ্থাৎ গছ এডাল কিমান দিনৰ মূৰত ডাঙৰ হয় আৰু গছডাল কাটি পেলালে, কিন্তু গছডালটো মানুহে আকৌ নুৰুলে আকৌ নতুন গছ ক'ৰ পৰা হ'ব, নহয় জানো। এই কথাটোৱে কৈছে যে মানুহে গছ কাটিছে কিন্তু তাৰ ৰিপ্লেচ কৰা নাই, তাৰমানে নতুনকৈ গছ গছনি ৰোৱা নাই। ইফ ইউ ডোন্ট প্লান্ট এ ফিউ ট্ৰিজ আৱাৰ চেল্ভছ, আমি যদি গছ গছনি আমি যদি নিজে নুৰো তেতিয়াহ'লে কি কৈছে, এ টাইম উইল কাম হুৱেন দ্য ৱৰ্ল্ড উইল বিকাম ওৱান গ্ৰেট ডেজাৰ্ট, আৰু তেওঁ কৈছে যে আমি যদি গছ গছনি নুৰো তেনেহ'লে এনেকুৱা এটা সময় আহিব যে পৃথিৱীখন এখন মৰুভূমি হৈ পৰিব। দ্য থট অফ এ ৱৰ্ল্ড উইদাউট ট্ৰিজ বিকাম এ চৰ্ট অফ নাইটমেয়াৰ ফৰ মি, আৰু লেখকে কৈছে যে তেওঁ এই কথাটো কল্পনা কৰোঁতে তেওঁ বহুত ভয় খাই পৰিছে যে গছ নোহোৱা এখন পৃথিৱী আমাৰ কেনেকুৱা লাগিব, এই কথাটো লেখকে কল্পনা কৰিব পৰা নাই। এণ্ড আই হেল্প গ্ৰেণ্ডফাদাৰ ইন হিজ ট্ৰি প্লান্টিং উইদাউট মাই কমপ্লেইণ্ট, আৰু যিহেতু তেওঁ কথাবিলাক বুজি পাইছিলে তাৰ পিছৰ পৰা তেওঁ ককা দেউতাৰ এগেইনষ্টত কমপ্লেইন কেতিয়াও কৰা নাই, আৰু ককা দেউতাৰ লগতে গছ গছনি তেওঁ ৰুইছিলে। দ্য ট্ৰিজ হেভ বিন ষ্টেণ্ডিং ষ্টিল ফৰ থাউজেণ্ডছ অফ ইয়াৰ্ছ, আৰু কি কৈছে গছবিলাক সগৰ্বে থিয় হৈ আছিলে বহু বছৰ ধৰি, ফৰ থাউজেণ্ডছ অফ ইয়াৰ মানে হাজাৰ হাজাৰ বছৰ ধৰি। বাট ওৱান ডে দ্য ট্ৰিজ উইল ৱাক এগেইন, আৰু কৈছে যে এই গছবিলাক এতিয়া থিয় হৈ আছে, আৰু কৈছে যে ককা দেউতাই এদিনাখন গছবিলাকো খোজ কঢ়া আৰম্ভ কৰিব। গ্ৰেণ্ডফাদাৰ অফেন ছেড, আৰু এনেদৰে ককা দেউতাই প্ৰায়ে কৈছিলে। ছাত্ৰ ছাত্ৰীসকল এই পাঠটো বৰ ৰসাল পাঠ, তোমালোকে যদি পাঠটো ৰস ল'বলৈ জানা তেনেহ'লে তোমালোকে পাঠটো ভাল পাবা। তাৰ উপৰি গছ গছনি ভাল নোপোৱা মানুহ খুব কম আছে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে গছ গছনি সকলোৱে ভাল নাপায়, সকলোৱে ভাল পায়, কিন্তু ভাল পালেই নহ'ব, ভাল পোৱাৰ কাৰণে আমি কামো কৰিব লাগিব। আমি নিজেও গছ গছনি ৰুবলৈ যত্ন কৰিব লাগিব, আৰু গছ এডাল ৰোৱাৰ পিছত আমাৰ কাম শেষ হৈ নাযায়, গছডালক আমি পানী দিব লাগিব, তাক ডাঙৰ দীঘল কৰিব লাগিব, নহয় জানো, গছডালৰ লগত লাগি থাকিব লাগিব, নহয় জানো। বাৰু ছাত্ৰ ছাত্ৰীসকল, আমি এই পেৰাগ্ৰাফটো পঢ়ি শেষ কৰিলোঁ। আমি আন ভিডিঅ'ত বাকী পাঠটোৰ কথাখিনি পঢ়িম। আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাইছা। এই ভিডিঅ'টোত এইখিনিয়ে, ধন্যবাদ।